এতিয়ালৈকে আমি কি পঢ়িলো ইন 1772 Kolkata becomes the capital of British India. A discussion made by a Governor General of Bengal Warren Hastings দিনত 1772 কলকাতা খন ক্যাপিটেল হিচাপে এস্টাবলিশ কৰা হ'ল আমি সেইটো কথা গম পালো আমি আৰু এটা কথা মনত ৰাখিবলগীয়া কথা যে কলকাতাৰ পৰা ক্যাপিটেলটো ট্ৰান্সফাৰ কৰি দিয়ে ক'ত দিল্লী কৰি দিয়ে আৰু কেতিয়া কৰে 1911ত কি কৰে কলকাতাৰ পৰা ক্যাপিটেলটো দিল্লীলৈ ট্ৰান্সফাৰ কৰি দিয়ে আৰু এই যেতিয়া নেকি ট্ৰান্সফাৰ কৰে তেতিয়া ভাইসৰয় কোন আছিলে লৰ্ড হাৰ্ডিং কোন আছিলে লৰ্ড হাৰ্ডিঙৰ দিনত কলকাতাৰ পৰা ক্যাপিটেলখন দিল্লীলৈ স্থানান্তৰিত কৰি দিয়ে হৈ গ'ল এতিয়া আমি কি পঢ়িম লৰ্ড কৰ্ণৱালিছ তেখেত কোন আছিল ওকে লৰ্ড কৰ্ণৱালিছ আপোনালোকে তেওঁৰ সময়সীমাটো চাই লব হা তেখেত আছিল কিমান লৰ্ড কৰ্ণৱালিছ আছিল 1786 to 1793 লৈকে মানে তেওঁলোকে শাসন কৰিছিল তেখেতে শাসন কৰিছিল ওকে আৰু লৰ্ড কৰ্ণৱালিছৰ দিনত কি হৈছিল থাৰ্ড মাইসোৰ ওয়াৰ হৈছিল আমি জানো যে সেকেন্ড মাইসোৰ ওয়াৰ কাৰ দিনত হৈছিল ওৱাৰেন হেষ্টিংছৰ দিনত আৰু আমাৰ থাৰ্ড মাইসোৰ ওয়াৰখন হৈছিল লৰ্ড কৰ্ণৱালিছৰ দিনত এই থাৰ্ড মাইসোৰ ওয়াৰখন হৈছিল হোৱাৰ পিছত এখন ট্ৰেটি সাইন হয় ট্ৰেটিখনৰ নাম কি আছিল ট্ৰেটি অফ শ্ৰীৰংগাপট্টনম কেতিয়া হৈছিল 1792 কেতিয়া হৈছিল 1792 আৰু তেতিয়া কোন আছিল টিপু সুলতান আমি এটা কথা মনত ৰাখিব লাগিব যে সেকেন্ড মাইসোৰ ওয়াৰ আৰু থাৰ্ড মাইসোৰ ওয়াৰ এই দুইখনতে কোন আছিল টিপু সুলতান আছিল হৈ গ'ল লৰ্ড কৰ্ণৱালিছে সংস্কৃত কলেজ এস্টাবলিশ কৰিছিল কেতিয়া কৰিছিল 1791ত কৰিছিল তেখেতে সংস্কৃত কলেজ এস্টাবলিশ কৰিছিল পাৰ্মানেন্ট সেটেলমেন্ট অফ বেংগল লৰ্ড কৰ্ণৱালিছে আৰু কি কৰিছিল পাৰ্মানেন্ট সেটেলমেন্ট অফ বেংগল মানে জামিনদাৰী সিস্টেম যোনটো আমি কওঁ জামিনদাৰী সিস্টেম বুলি কোৱা হয় হৈ গ'ল আৰু ইয়াত লিখিছে ইন্ট্ৰোডিউস বেংগল বিহাৰ উৰিষ্যা বানাৰস এন্ড মাদ্ৰাছ আমি যদি খুদে যে পাৰ্মানেন্ট সেটেলমেন্ট যোনটো জামিনদাৰী সিস্টেম প্ৰথম ইন্ট্ৰোডিউস ক'ত কৰিছিল বেংগলত কৰিলে বিহাৰত কৰিলে উৰিষ্যাত কৰিলে বানাৰসত কৰিলে এন্ড মাদ্ৰাছত কৰিলে কেতিয়া কৰিলে 1793 কেতিয়া কৰিলে 1793 আৰু লৰ্ড কৰ্ণৱালিছক ফাদাৰ অফ এ সিভিল সাৰ্ভিস বুলি কোৱা হয় আমাক যদি খুদে ফাদাৰ অফ সিভিল সাৰ্ভিস কোন হয় লৰ্ড কৰ্ণৱালিছ হয় হৈ গ'ল ওকে এতিয়া আমি চাম কি ওকে তেখেতক আৰু এটা কোৱা হয় তেখেতে পুলিচ ৰিফৰ্ম কৰিছিল আৰু অলৰেডি আমিতো জানো সিভিল সাৰ্ভিস মানে কি পুলিচে আৰু এই সিভিল সাৰ্ভিস হেৰবাবে কোৱা হয় পুলিচ ৰিফৰ্ম কোনে কৰিছিল লৰ্ড কৰ্ণৱালিছে কৰিছিল আমি এটা 3 নম্বৰ জন পঢ়িম কোন লৰ্ড উইলেছলি কোন হয় লৰ্ড উইলেছলি আৰু তেখেতৰ কাৰ্যভাৰ কিমানলৈকে আছিল 1798 to 1805 লৈকে তেওঁৰ শাসনভাৰ চলিছিল ওকে লৰ্ড উইলেছলিৰ দিনত কি হৈছিল ইন্ট্ৰোডিউস of the subsidiary alliance system কেতিয়া কৰিছিল 1798 আৰু আমাক যদি খুদে what is subsidiary alliance মানে কি হৈ গ'ল সহযোগী মিত্ৰতা কি হ'ল সহযোগী মিত্ৰতা আৰু এইখন তোমাৰ মানে ফাৰ্স্ট আৰু লিখিছে ফাৰ্স্ট ইণ্ডিয়া এক্টিভ ৰুলাৰ নাজিম আলী কোন হয় নিজাম অফ হায়দৰাবাদৰ যোনজন নিজাম আছিলে এই নিজাম আলী তেখেতে মানে ফাৰ্স্ট তোমাৰ সহযোগী মিত্ৰতাটো কৰিছিল হৈ গ'ল আৰু চাম আমি লৰ্ড উইলেছলিৰ দিনত ফ'ৰ্থ মাইসোৰ ওয়াৰ হৈছিল আৰু এই ফ'ৰ্থ মাইসোৰ ওয়াৰত টিপু সুলতান মৃত্যু হৈছিল টিপু সুলতানৰ মৃত্যু হয় আমাক যদি খুদে কোনখন ওয়াৰত টিপু সুলতানৰ মৃত্যু হয় সেয়া হৈ গ'ল ফ'ৰ্থ মাইসোৰ ওয়াৰ আমি এটা কথা কি গম পালো সেকেন্ড মাইসোৰ ওয়াৰখন কাৰ দিনত হৈছিল ওৱাৰেন হেষ্টিংছৰ দিনত হৈছিল থাৰ্ড মাইসোৰ ওয়াৰখন কাৰ দিনত হৈছিল লৰ্ড কৰ্ণৱালিছৰ দিনত হৈছিল আৰু ফ'ৰ্থ মাইসোৰ ওয়াৰখন কেতিয়া হৈছিল লৰ্ড উইলেছলি দিনত হৈছিল আৰু সেকেন্ড এংলো মাৰাঠাৰ ওয়াৰ হৈছিল আমি জানো যে ফাৰ্স্ট এংলো মাৰাঠাৰ ওয়াৰখন কেতিয়া হৈছিল লৰ্ড
ৱাৰেন হেষ্টিংছৰ দিনত হৈছিলে আৰু সেকেন্ড এংলো মাৰাঠা ৱাৰখন কাৰ দিনত হৈছিলে লৰ্ড উইলেছলিৰ দিনত হৈছিলে আৰু তেখেতৰ দিনত হৈছিলে প্ৰেছ ৰেগুলেশ্যন 1799 আহিছিল কাৰ দিনত আহিছিল লৰ্ড উইলেছলিৰ দিনত আহিছিলে আৰু লৰ্ড উইলেছলি কোম্পানী আকবৰ বুলি কোৱা হয় আমাক যদি কুৱেশ্যন আহে আগতেও আহি গৈছে এই বস্তুটোৱে যদি কুৱেশ্যন আহে যে কোম্পানী আকবৰ বুলি কাক কোৱা হয় সেয়া হৈ গ'ল কোন লৰ্ড উইলেছলিক কোৱা হয় যে কোম্পানী আকবৰ হৈ গ'ল এতিয়া আমি চাম ফ'ৰ্থ লৰ্ড হাৰ্ডিং কোন হয় লৰ্ড হাৰ্ডিং আৰু লৰ্ড হাৰ্ডিঙৰ টাইমত কি হৈছিলে লৰ্ড হাৰ্ডিঙৰ টাইমত হৈছিলে এংলো নেপালিজ ৱাৰ কোন হৈ গ'ল এংলো নেপালিজ ৱাৰ হয় কেতিয়া হৈছিলে 1814 to 1816 যোনখন এংলো নেপালিজ ৱাৰ হয় সেই ৱাৰখনত এখন ট্ৰেটি চাইন হয় ট্ৰেটিখনৰ নাম কি ট্ৰেটি অফ ছাগুলি আমাক যদি খুদে ট্ৰেটি অফ ছাগুলি কেতিয়া চাইন হৈছিলে 1816 ত ট্ৰেটি অফ ছাগুলি চাইন হয় আৰু এইখন কাৰ মাজত হৈছিলে লৰ্ড হাৰ্ডিঙৰ দিনত হৈছিলে এংলো নেপালিজ ৱাৰ আৰু থাৰ্ড মাৰাঠা ৱাৰ হয় কি হয় থাৰ্ড মাৰাঠা ৱাৰ হয় কাৰ দিনত হয় লৰ্ড হাৰ্ডিঙৰ দিনত হয় আৰু এই লৰ্ড হাৰ্ডিঙৰ দিনত দুখন সিস্টেম ইন্ট্ৰডিউস কৰিছিলে ৰায়তবাৰী সিস্টেম এণ্ড মহলবাৰী সিস্টেম যোনটো আমি চাম বাৰু পাছত চাম এইটো আমি ডিটেইলছত পাছত পাতিম ৰায়তবাৰী সিস্টেম আউটতে আমি অকল এটা কথাই জনাটো বেছি প্ৰয়োজন যে কাৰ দিনত ৰায়তবাৰী সিস্টেম আৰু মহলবাৰী সিস্টেম ইন্ট্ৰডিউস হৈছিল সেয়া হৈ গ'ল লৰ্ড হাৰ্ডিঙৰ দিনত ৰায়তবাৰী সিস্টেম আৰু মহলবাৰী সিস্টেম ইন্ট্ৰডিউস হৈছিলে ওকে এতিয়া আমি 5 নম্বৰ কোন পঢ়িম আমি 5 নম্বৰ পঢ়িম সৰি ওকে এতিয়া আমি পঢ়িম কি লৰ্ড উইলিয়াম বেন্টেনিঙৰ বিষয়ে পঢ়িম আৰু তেখেতৰ কাৰ্যভাৰ আছিল কেতিয়ালৈকে 1828 টু 1835 লৈকে আছিলে কোন আছিলে লৰ্ড উইলিয়াম বেন্টেনিং আছিলে আৰু এই লৰ্ড উইলিয়াম বেন্টেনিঙৰ দিনত কি আহিছিলে চাৰ্টাৰ এক্ট 1833 এইখন আহিছিলে চাৰ্টাৰ এক্ট 1833 মানে আমাৰ এটা কথা কোৱা হয় এই চাৰ্টাৰ এক্ট 1833 খনৰ বিষয়ে এটা কথা কোৱা হয় যোনখন আমাৰ ৰেগুলেটিং এক্ট আছিল regulating 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 act 1773 আছিল এই একখনত মানে যদি কিবা ভুল আছে সেই একখনক মডিফাই কৰিবলৈ মানে সুধৰণি কৰিবলৈ এখন এক্ট আনিছিল সেইখন এক্টক কোৱা হয় চাৰ্টাৰ এক্ট 1833 মানে মেইন কাৰণটো আছিল চাৰ্টাৰ এক্টখন অহা সেইটোহে মেইন কাৰণ ওকে এবলিশ অফ সতী সিস্টেম সতীদাস প্ৰথা বুলি আমি যে যোনখন পাইছিলো সেইটো এবলিউচ কৰিছিলে সেইটো নোহোৱা কৰিছিলে মানে সতীদাস প্ৰথাটো নোহোৱা কৰিছিলে কোনে লৰ্ড উইলিয়াম বেন্টেনিঙে কেতিয়া কৰিছিলে 1829 ত হৈছিলে কেতিয়া হৈছিলে 1829 ত আৰু তেখেতক মানে বন্ধ কৰাত কোনে সহায় কৰিছিল আমাৰ ইণ্ডিয়াৰ পৰা সেয়া সহায় কৰিছিল ৰাজা ৰামমোহন ৰায়ে তেখেতক সহায় কৰিছিল মানে ৰাজা ৰামমোহন ৰয়ে তেখেতক সহায় কৰিছিল যোনটো এবলিউচ কৰিবলৈ সতীদাস সিস্টেমটো এবলিউচ কৰিবলৈ আৰু লৰ্ড উইলিয়াম বেন্টেনিঙে কি কৰে ইংলিছ এডুকেশ্যন এক্ট আনে কেতিয়া আনে 1835 ত আৰু তেখেতে কি কৰে সোশিয়াল ৰিফৰ্ম কৰে আমি এটা কথা কৈছো পুলিচ ৰিফৰ্ম কোনে কৰিছিলে লৰ্ড কৰ্ণৱালিছে কি কৰিছিলে পুলিচ ৰিফৰ্ম কৰিছিলে কিন্তু লৰ্ড উইলিয়াম বেন্টেনিঙে কি ৰিফৰ্ম কৰে সোশিয়াল ৰিফৰ্ম কৰে হৈ গ'ল আৰু এই লৰ্ড উইলিয়াম বেন্টেনিঙক কি বুলি কোৱা হয় তেখেতে লৰ্ড উইলিয়াম বেন্টেনিঙে ভাৰতত মানে কানি ব্যৱসায় কৰি কানি ব্যৱসায় মানে প্ৰচলন কৰি নিজৰ কোম্পানীক মানে চহকী কৰি তুলিছিল মানে কৈ যে উইলিয়াম বেন্টেনিঙে কানি ব্যৱসায় কৰি কিনে মানে নিজৰ কোম্পানীক বহুত টকা প্ৰফিট কৰাই দিছিল সেইবাবে কয় যে চহকী কৰিছিল কোনে কৰিছিল কানি ব্যৱসায় কৰি কিনে লৰ্ড উইলিয়াম বেন্টেনিঙে কৰিছিলে ওকে আমি তেখেতৰ কাৰ্যকালটো কিন্তু চাই থব লাগিব 1828 to 1835 লৈকে আছিল তেখেতৰ কাৰ্যকাল লৰ্ড আংলেণ্ড তেওঁৰ বিষয়ে আমি ইমান এটা ইম্পৰ্টেণ্ট বেলেগ একো নাই অকল এটা কথাই জানো ফাৰ্ষ্ট আফগান ৱাৰ কাৰ দিনত হৈছিলে লৰ্ড আংলেণ্ডৰ দিনত হৈছিলে হৈ গ'ল এতিয়া আমি মোষ্ট ইম্পৰ্টেণ্ট আমি চাম কাক চাম লৰ্ড ডেলহাউচিক চাম কাক চাম আমি লৰ্ড ডেলহাউচিক চাম হৈ গ'ল আৰু লৰ্ড ডেলহাউচিৰ কিমান চনৰ পৰা কিমান চনলৈকে কাৰ্যভাৰ আছিল 1848 to 1856 লৈকে তেখেতৰ কাৰ্যভাৰ আছিল লৰ্ড ডেলহাউচিৰ আৰু লৰ্ড ডেলহাউচিৰ ৰিয়েল নেমটো কি আছিল জেমছ এন্ড্ৰিউ ব্ৰাউন ৰামছে কি হৈ গ'ল আমাক এইটো কুৱেশ্যন সুধিব পাৰে যে লৰ্ড ডেলহাউচিৰ ৰিয়েল নাম কি জেমছ এন্ড্ৰিউ ব্ৰাউন ৰামছে হৈ গ'ল
introduction of the doctrines of lapse. What is তেখেতে ইন্ট্রোডিউস কৰে কি ইন্ট্রোডিউস কৰে doctrines of lapse মানে হৈ গ'ল যদি কোনো এখন ৰাজ্যৰ উত্তৰাধিকাৰী নাথাকে উত্তৰাধিকাৰী মানে ধৰি লওক ৰজাৰ যদি কোনো পুত্ৰ নাথাকে তেনেহলে সেই ৰাজ্যখন ব্ৰিটিছে নিজৰ অধীনলৈ ল'ব মানে কি কৰিব নিজৰ অধীনলৈ ল'ব তাকে মানে সেইটোৱে এখন মানে এক্ট ইন্ট্ৰোডিউস কৰিছিলে যোনখনক কোৱা হয় doctrines of lapse আৰু এটা এই কুৱেশ্যন আনসাৰটো ইয়াতে এটা আছে কুৱেশ্যন আমাক যদি খুদে প্ৰথম doctrines of lapse দ্বাৰা কোনখন ৰাজ্যক নিজৰ শাসনলৈ আনিছিল ব্ৰিটিছসকলে সেয়া হৈ গ'ল প্ৰথমতে কি সাতাৰা ফাৰ্স্ট আছিল সাতাৰা কিমান চনত 1848 কাক আনিছিলে সাতাৰা SATARA সাতাৰা আনিছিলে কেতিয়া আনিছিলে 1884 নিজৰ শাসনলৈ আনে আৰু লৰ্ড ডেলহাউসি দিনত কি হৈছিলে উড ডিসপেচ হৈছিলে হৈ গ'ল আৰু আমি চাম ফাৰ্স্ট ৰেলৱে লাইন মানে প্ৰথম ৰেলৱে লাইন কাৰ দিনত হৈছিলে সেয়া হৈছিল লৰ্ড ডেলহাউসি দিনত হৈছিলে কেতিয়া হৈছিলে 1853 কেতিয়া হৈছিলে 1853 কৰ পৰা কলৈ হৈছিলে বুম্বে টু থানে হৈছিলে কৰ পৰা কলৈ হৈছিলে বুম্বে টু থানে হৈছিলে আৰু কিমান কিলোমিটাৰ 21 কিলোমিটাৰ ওকে আমি এটা কথা ইয়াৰ পৰা কোৱেশ্যন দুটা আহিব যে ফাৰ্স্ট ৰেলৱে কিমান চনত এস্টাবলিশ হৈছিলে ৰেলৱে লাইনটো 1853 এস্টাবলিশ হৈছিলে আৰু কোনে কৰিছিলে লৰ্ড ডেলহাউসিয়ে কৰিছিলে আৰু ফাৰ্স্ট কৰ পৰা কৰলৈকে ৰেলৱে লাইন বনাইছিলে সেই হৈ গ'ল বুম্বে টু থানে হৈ গ'ল আৰু কিমান কিলোমিটাৰ 21 কিলোমিটাৰ হৈ গ'ল আৰু লৰ্ড ডেলহাউসি দিনত পোষ্ট অফিস টেলিগ্ৰাফ সেইখিনি মানে পুৰা মানে প্ৰসিদ্ধ এস্টাবলিশ কৰিছিলে আমাক কয় যে পোস্টেল সিস্টেম যোনটো এটা আমি ডাক সিস্টেম বুলি কওঁ সেই পোস্টেল সিস্টেমটো প্ৰথমতে কোনে এস্টাবলিশ কৰিছিলে লৰ্ড ডেলহাউসিয়ে কৰিছিলে কেতিয়া কৰিছিলে 1853 আমাক যদি এটা কৰ পৰা ক'লৈ কলকাতা টু আগ্ৰা কৰ পৰা ক'লৈ কলকাতা টু আগ্ৰা ওকে আৰু লৰ্ড ডেলহাউসি কি কৰিছিলে এস্টাবলিশমেন্ট অফ পিডব্লিউডি আমি যোনটো এটা পিডব্লিউডি অফিস বুলি কওঁ সেই পিডব্লিউডি অফিসটো এস্টাবলিশ কোনে কৰিছিলে লৰ্ড ডেলহাউসিয়ে কৰিছিলে ওকে উইন্ডো ৰিমেৰেজ বিল 1855 মানে যোনখনক কোৱা হয় হিন্দু ৰিমেৰেজ এক্ট কি বুলি কোৱা হয় হিন্দু ৰিমেৰেজ এক্ট আৰু সেইখন মানে প্ৰথম বিলখন ইন্ট্ৰোডিউস কৰিছিলে কোনে লৰ্ড ডেলহাউসিয়ে কৰিছিলে কিমান চনত কৰিছিলে 1855 তেখেতেহে ইন্ট্ৰোডিউসে কৰিছিলে তেখেতে সেইখন বিললৈকে বনি থাকিলে কিন্তু এক নহল লাগু নহল কিখন তেখেতে এক বিলখনহে বনালে বিলখনে প্ৰস্তুত কৰিলে কিন্তু সেইখন কাম কৰা কৰিব নোৱাৰিলে মানে এখন এক তলে মানে তেওঁৰ দিনত মানে সেইখন লাগু নহল লৰ্ড ডেলহাউসিৰ দিনত ওকে আমি পাছলে চাম কাৰ দিনত লাগু হল কি হল কিন্তু উইন্ডো ৰিমেৰেজ বিল হৈ গ'ল এইটো কোৱা হয় হিন্দু ৰিমেৰেজ এক্ট এইখন এক বুলি নহয় বিল বুলিয়ে ধৰি লোৱা বিল কেতিয়া আহে 1855 কাৰ দিনত আহে লৰ্ড ডেলহাউসিৰ দিনত আহে ওকে ওকে এতিয়া আমি কি পঢ়িম 8 নম্বৰ কি হ'ব লৰ্ড কেনিংৰ কাৰ্যকাল কিমান আছিল 1856 টু 1862 লৈকে কোন আছিল লৰ্ড কেনিং আছিল হৈ গ'ল লৰ্ড কেনিং আছিল আৰু লৰ্ড কেনিংৰ দিনত কি হৈছিল ৰিভল্ট অফ 1857 যোনটো 1857 ত কি ৰিভল্ট হৈছিল আমাৰ সিপাহী বিদ্ৰোহ কি হৈছিল সিপাহী বিদ্ৰোহ ৰিভল্ট অফ 1857 হৈ গ'ল আমি সিপাহী বিদ্ৰোহৰ বিষয়ে আমি এক্সট্ৰাকৈ বেলেগ এটা টপিক পঢ়িম ওকে আৰু হৈ গ'ল লৰ্ড কেনিংৰ টাইমত কি হৈছিল ইণ্ডিগো ৰিভল্ট কি হৈছিল ইণ্ডিগো ৰিভল্ট ক'ত হৈছিল বেংগলত হৈছিল আমি এইটো চাই থম যে ইণ্ডিগো ৰিভল্ট কিমান চনত হৈছিল 1859 টু 1860 আৰু তাৰ বিষয়ে আমি কিহত পঢ়িম হিষ্ট্ৰীত তাৰ বিষয়ে আমি যোনখিনি আমাৰ মডাৰ্ণ হিষ্ট্ৰী হয় মডাৰ্ণ হিষ্ট্ৰীত আমি এইখিনি বিষয় যোনটো ইণ্ডিগো ৰিভল্ট তাৰ বিষয়ে আমি অলপ বেছি ভালকৈ পঢ়িম যেনেকৈ ইণ্ডিগো ৰিভল্ট অফ 1857 তেওঁলোকক কিন্তু অকল এটা কথাই জনাটো প্ৰয়োজন যে কাৰ দিনত ইণ্ডিগো ৰিভল্ট হৈছিল সেয়া হৈ গ'ল লৰ্ড কেনিংৰ দিনত ক'ত হৈছিল বেংগলত হৈছিল কেতিয়া হৈছিল 1859 টু 1860 হৈছিল ওকে এইটো এতিয়া আমি এই লাইনটো চাম উইন্ডো ৰিমেৰেজ এক্ট পাস 1856 কি হল আমি গম পালো যে উইন্ডো ৰিমেৰেজ বিল প্ৰথমতে কোনে বনাইছিল 1855 ত কোনে বনাইছিল লৰ্ড ডেলহাউসিয়ে বনাইছিল আৰু সেইখন এক্ট হিচাপে লাগু হৈছিল কাৰ দিনত 1856 দিনৰ 6ত হৈছিল কাৰ দিনত লৰ্ড কেনিংৰ দিনত হৈছিল হৈ গ'ল
উইথড্ৰ অফ ডক্ট্ৰাইনছ অফ লেবছ আমি এটা চাম উইথড্ৰ অফ ডক্ট্ৰাইনছ অফ লেবছ মানে ডক্ট্ৰাইনছ অফ লেবছটো ইন্ট্ৰডিউচ কৰিছিলে লৰ্ড ডেলহাউছিয়ে কিন্তু সেইটো অঁতৰাই দিলে কোনে লৰ্ড কেনিঙে আৰু লৰ্ড কেনিঙে ইউনিভাৰ্চিটি খুলিছিল ক'ত ক'ত কলকাতা মাদ্ৰাছ এণ্ড বোম্বাইত তেখেতে ইউনিভাৰ্চিটি খুলিলে ওকে লৰ্ড কেনিঙে আৰু কি কৰিলে ইনকম টেক্সটো ইন্ট্ৰডিউচ কৰিলে আমাক যদি কোনে ফাৰ্ষ্ট ইনকম টেক্স কোনে ইন্ট্ৰডিউচ কৰিলে লৰ্ড কেনিঙে কৰিলে কেতিয়া কৰিলে 1860 তেখেতে ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰিলে ইনকম টেক্স হৈ গ'ল ওকে এইটো কি হ'ল ৰাণী ঘোষণা কৰা হ'ল আমি এটা কথা আমি এইটো পাছত পঢ়িম যে যেতিয়া নেকি 1857ত ৰিভল্ট হ'ল কি ৰিভল্ট হ'ল চিপাহী বিদ্ৰোহ হ'ল চিপাহী বিদ্ৰোহৰ পিছত এখন এক্ট আহে গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট 1858 আহে যোনখন এক্টৰ দ্বাৰা আমাৰ যোনটো যে ভাইচৰয় অফ ইণ্ডিয়া আছিল সেই সকলোবোৰ প্ৰায় কি কৰিলে ৰাণী শাসন কৰি দিলে কি কৰি দিলে ৰাণী শাসন কৰি দিলে আমাৰ ভাৰতত তেতিয়াৰ পৰা 1858ৰ পৰা আমাৰ ভাৰতত কি লাগিলে ৰাণী শাসন লাগিলে তেতিয়া মানে সকলোখিনি কাম যিমানখিনি মানে আমাৰ ভাৰতত হয় সেই গোটেই কামখিনি ৰাণীয়েহে চাই হৈ গ'ল আৰু লৰ্ড কেনিঙৰ দিনত আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া গঠন হয় 1861ত আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া গঠন হয় কাৰ দিনত হয় লৰ্ড কেনিঙৰ দিনত ওকে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট আমি এইটো পঢ়িব লাগিব লৰ্ড কেনিঙৰ দিনত পোৰ্টফলিঅ সিস্টেম আহিছিল হোৱাট ইজ পোৰ্টফলিঅ সিস্টেম আৰু এই পোৰ্টফলিঅ সিস্টেম কোনখন এক্টৰ দ্বাৰা আহে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 মানে ফাৰ্ষ্ট এখন এক্ট আহে কোনখনক সেই এক্টখনক কি বুলি কোৱা হয় ইণ্ডিয়ান কাউন্সিল এক্ট 1861 টোটেল এনেকৈ ইণ্ডিয়ান কাউন্সিল এক্ট কেইখন আছে তিনিখন আহিল কি কি আহিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ইণ্ডিয়ান কাউন্সিল এক্ট 1892 এণ্ড ইণ্ডিয়ান কাউন্সিল এক্ট 1909 কেইখন আহিলে তিনিখন আহিলে এইখন ধৰ সময়সীমাটো বেলেগ বেলেগ কিন্তু প্ৰথম একখন আহিছিলে তেখেতৰ দিনত কেতিয়া 1861ত ফাৰ্ষ্ট এক্ট আহিছিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 হৈ গ'ল তাৰ পিছত বেলেগ ভাইচৰয় আহিল তেখেতৰ দিনতো সেম প্ৰসেছতে ইণ্ডিয়ান কাউন্সিল এক্ট 1892 আহিব তাৰ পিছত ইণ্ডিয়ান কাউন্সিল এক্ট 1909 আহিব হৈ গ'ল এইখন যোনখন এক্ট আছিল ইণ্ডিয়ান কাউন্সিল এক্ট 1909 সেই এক্টখন আহিছিল আমাৰ লৰ্ড মিণ্টু দিনত আহিছিলে কাৰ দিনত আহিছিলে লৰ্ড মিণ্টু দিনত আহিছিলে এইখন ইণ্ডিয়ান কাউন্সিল এক্ট 1909 কিন্তু ফাৰ্ষ্ট ইণ্ডিয়ান কাউন্সিল এক্ট 1861 সেইখন আহিছিল কাৰ দিনত লৰ্ড কেনিঙৰ দিনত আহিছিলে আৰু এই এক্টখনৰ দ্বাৰাই কি হয় পোৰ্টফলিঅ সিস্টেমটো ইন্ট্ৰডিউচ কৰে মানে একদম মেইন মানুহজন কোন হয় ভাইচৰয় সৰি ওকে পোৰ্টফলিঅ সিস্টেম হৈ গ'ল সেইটো পোৰ্টফলিঅ সিস্টেমটো কেনেকৈ আছিলে প্ৰথমজন আছিলে ভাইচৰয়ৰ তলত মানে ভাইচৰয়ৰ তলত কাম কৰা মানুহ কেইজন আছিলে 5জন এক্সিকিউটিভ কাউন্সিল আছিল মানে 5টা বিভাগত 5জন মানুহ ৰাখিলে আৰু সেই 5জন মানুহে মানে সব কাম কৰিব আৰু সেই 5জনে ৰিপৰ্টটো কাক দিব ভাইচৰয়ক দিব আৰু এই 5টা এক্সিকিউটিভ যোনটো কাউন্সিল আছিল ক'ত ক'ত আছিল এটা হৈ গ'ল হোম যেনেকৈ হোম আৰু এটা হৈ গ'ল মিলিটাৰী যোনখিনি মিলিটাৰী চাব আৰু এটা হৈ গ'ল ল মানে যোনখিনি আইনৰ কানুনৰ সেইখিনি চাব ল আৰু এটা হৈ গ'ল ৰেভিনিউ কৰ পৰা কিমান কালেকশ্যন হ'ল সেইখিনি চাব ৰেভিনিউখিনি চাব আৰু এজনে চাব কি ফাইনেন্স ৰেভিনিউটো এখিনিয়ে কালেকশ্যন কৰিব আৰু এটা কি ফাইনেন্সখিনি কোনে চাব আৰু এটাই চাব সেই 5টাক লগ লাগি কিনে কি কৰিলে 5 এক্সিকিউটিভ কাউন্সিল এইকেইটা কাৰ তলত থাকে বুলি ক'লে ভাইচৰয়ৰ তলত থাকে আৰু তেওঁলোকে ৰিপৰ্টটো কাক দিয়ে ভাইচৰয়ক দিয়ে তাৰতে কি হয় another portfolio public work was added in year 1874 মানে কি হল public work means কি হৈ গল PWD টো মানে তাত ইন্ট্ৰডিউচ কৰি দিয়ে আগতে যদি তোমাৰ 5টা এক্সিকিউটিভ কাউন্সিল আছিল এতিয়া কি হৈ গল 6টা এক্সিকিউটিভ কাউন্সিল হৈ গল কিমান চনৰ পৰা 1874 ৰ পৰা কেতিয়াৰ পৰা হল 1874 ৰ পৰা হল এটা সাম 6 এক্সিকিউটিভ কাউন্সিল হোমটোতো আগৰ পৰাই আছিল মিলিটাৰী আছিল ল আছিল ৰেভিনিউ আছিল ফাইনেন্স আছিল তাৰ পিছত আৰু এটা ইন্ট্ৰডিউচ কৰিলে পাব্লিক ৱৰ্ক মিন্স PWD টো ইন্ট্ৰডিউচ কৰি দিলে হৈ গল আজি ভিডিওটো আমি ইমানখিনিতে সামৰণি কৰো আৰু আছে আমি পঢ়িবলৈ বহুত আছে লৰ্ড
আৰু এতিয়া যেনেকে মেয়ৰ বিষয়ে পঢ়িব লাগিব, তাৰপিছত লৰ্ড লিটন আছে, লৰ্ড ৰিপন আছে, লৰ্ড ডাফৰিন আছে, লৰ্ড কাৰ্জন আছে, লৰ্ড মিন্টো আছে, বহুতখিনি আছে। আমি বহুতৰ বিষয়ে পঢ়িব লাগিব এতিয়া। ইয়াত আমাৰ আৰু আছে। লাষ্ট আমি একদম পঢ়িম আমাৰ লৰ্ড মাউণ্ট বেটনলৈকে। তেখেতে আহিছিল যেনেকে আমাৰ ৰেড ক্লিফ ৰেখাডাল বনাইছিলে, এখন কমিশ্যন গঠন কৰিছিলে, সেইখিনি বিষয়েও আমি পঢ়িম। আৰু লাষ্ট যদি আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট গভৰ্ণৰ কোন বুলি যদি সোধে, গভৰ্ণৰ জেনেৰেল কোন হৈছিলে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা, সেয়া হৈ গ'ল কোন? চক্ৰৱৰ্তী ৰাজগোপালাচাৰী। এইখিনিও আমি পঢ়িম, কিন্তু আজি ভিডিঅ'টো ইমানখিনিতে আমি সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ আহোঁ।